গতিকে মই আপোনাক অনুৰোধ কৰিছো ভৱিষ্যত যাতে যেন এনেকা বিৰোধ মন্তব্য যাতে নকৰে, কাৰণ যেহেতু আপুনি দায়িত্বশীল থকা মানুহ, প্লাছ আপুনি এজন লেজিসলেটিভ এজন ডেপুটি স্পিকাৰ হয়, আপুনি বহুত সন্মান থকা ব্যক্তি, আপুনি বহুত জ্ঞানী থকা ব্যক্তি, কোনো গাঁৱলীয়া মানুহ কহলে সাজে। আৰু সেই অট'নমাছৰ কাৰণে আজি কাৰ্বি আংলং আজি কাজ কম কাঞ্চাছ কম প্ৰায় 40 বছৰ ধৰি তেওঁলোকে আন্দোলন কৰি কেইদিনমান আগতো তেওঁলোকে দিল্লী গৈ ধাৰণা দি আহিছে। আৰু আপোনাৰ ইলেকশ্যন এজেণ্ডাতে আছে দেখোন আপোনালোকে, আপুনি ইলেকশ্যন নেখেলাৰ আগত আপুনি আপোনালোকৰ বিজেপিসকলৰ এজেণ্ডাতে আছে যে আমি অট'নমাছ দিম বুলি আপোনালোকে কৈছিলে, কাৰ্বি আংলং সমস্যাবিলাক সমাধান কৰিম বুলি আপোনালোকে কৈছিলে। কিন্তু আপুনি এতিয়া 9 বছৰ পাৰ হৈ গ'ল, ইলেকশ্যন আহি গ'ল, আপুনি যিটো কথা কৈছে যোৱাকালি আমি পাইছো যেন আপুনি ইনডাইৰেক্টলি নহয় ডাইৰেক্টলি অট'নমাছ দিব নালাগে বুলি কোৱাটো মই ভাবো সেইটোতো উচিত হোৱা নাই আৰু মই নিন্দা কৰিছো, মই এইটো ধিক্কাৰ দিছো মোৰ ফালৰ পৰা। ধন্যবাদ।